মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে আজিৰ এই সভাত আমন্ত্ৰিত অতিথিসকল আৰু মোৰ সন্মুখত বহি থকা অতি মৰমৰ চুবুৰীয়া বাগিচাৰ বুলবুলিসকল, আজি এইখন বিদায়ী সভাত উপস্থিত থকাৰ বাবে মই আমাৰ দৌৰা হাদিছৰ ছাত্ৰসকলৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমাৰ বিদায়ৰ দিন। বিদায় সাধাৰণতে দুই প্ৰকাৰৰ, চিৰস্থায়ী বিদায় আৰু ক্ষণস্থায়ী বিদায়। আজি আমি যি বিদায় ল'বলৈ ওলাইছোঁ সেয়া হ'ল ক্ষণস্থায়ী বিদায়। এই বিদায় চিৰ বিদায় নহয়, কিন্তু তথাপিও আমাৰ মনটো বৰকৈ বেয়া লাগিছে, কাৰণ বিদায় শব্দটোৱে বৰ কষ্টকৰ। বিদায় মানে যন্ত্ৰণা। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনাখন মই জামিয়ালৈ আহিছিলোঁ, কাৰণ সেই দিন মনটো ইমান ভাল লগা নাছিল। কিন্তু আজিচোন মই এইখন মাদ্ৰাছা ত্যাগ কৰোঁ বুলি মনলৈ আহিলে মনৰ ভিতৰত থকা বেদনাৰ ডাৱৰবোৰ দুচকুত অশ্ৰু হৈ নিগৰিব খোজে। মনত পৰিছে শিক্ষাগুৰুসকল, সহপাঠী তথা মৰমৰ ভাইটিসকলৰ লগত